গেলেকী জাতীয় বিদ্যালয়ে গৌৰৱ উজ্জ্বল 24টা বছৰ ইতিমধ্যে অতিক্ৰম কৰি এতিয়া ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিছেহি। আমি অহা জানুৱাৰী মাহৰ 17 তাৰিখে ৰূপালী জয়ন্তী অনুষ্ঠানটো শুভাৰম্ভণি কৰিব বিচাৰিছোঁ আৰু বৰ্ষজোৰা এটা মাজে মাজে অনুষ্ঠান হৈ থাকিব। বৰ্ষজোৰাৰ প্ৰস্তুতি আমি চলাইছোঁ। শেষত আমি 3 দিনীয়া কাৰ্যসূচীৰে আমি আকৌ অনুষ্ঠানটো সামৰণি অনুষ্ঠানটো অনুষ্ঠিত কৰিম। এতিয়া বৰ্তমান এই 17 তাৰিখে হ'ব লগা এই অনুষ্ঠানটোলৈ আমি বহুকেইজন শিক্ষাবিদ সাহিত্যিকক নিমন্ত্ৰণ কৰিছোঁ আৰু আশা ৰাখিছোঁ আমাৰ সকলো অভিভাৱকে আহি আমাৰ এই সভাত অংশগ্ৰহণ কৰিব। আমাৰ শুভাকাংক্ষী সকলোকে আমি নিমন্ত্ৰণ কৰিছোঁ আৰু আমাৰ এই অনুষ্ঠানত পুৱা 9 বজাৰ পৰা অনুষ্ঠান আৰম্ভ হ'ব। পুৱা 9 বজাত পতাকা উত্তোলনেৰে আৰম্ভ হোৱা অনুষ্ঠানটোত 12 বজাত মুকলি সভা আৰম্ভ হ'ব। বিভিন্ন কাৰ্যসূচী ইয়াত লোৱা হৈছে আৰু শেষত আমি সাংস্কৃতিক অনুষ্ঠানটো গধূলি সাংস্কৃতিক যিটো অনুষ্ঠান হ'ব সেইটো আমি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক সেই অনুষ্ঠানটো অনুষ্ঠিত কৰিবলৈ তেওঁলোকলৈ আগবঢ়াই দিছোঁ। গতিকে তেওঁলোকে বৰ্ণাঢ্য কাৰ্যসূচীৰে সেই সাংস্কৃতিক অনুষ্ঠানটো তেওঁলোকে অনুষ্ঠিত কৰিব আৰু সেই সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিবলৈ বা প্ৰতিটো শিতানতে আমি বেলেগ বেলেগ ব্যক্তি নিমন্ত্ৰণ কৰিছোঁ। তেখেতসকলে সকলো অনুষ্ঠান উদ্বোধন কৰিব আৰু আমাৰ সকলো ৰাইজৰ সহায় সহযোগ সকলো অনুষ্ঠানতে আমি কামনা কৰিছোঁ আৰু আমাক যাতে সকলোৱে আহি উৎসাহিত কৰে। আমি গেলেকীবাসী ৰাইজক সজোৰেৰে কাতৰেৰে আহ্বান জনাইছোঁ যাতে সকলোৱে আমাৰ অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলেহি।